জাগিৰোডত বিজেপিৰ দেৱাল লিখন কাৰ্যসূচী এই কাৰ্যসূচীত অংশগ্ৰহণ স্থানীয় বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকা দেৱাল লিখন কাৰ্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছক ক্ষুৰথাৰ সমালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ অসমীয়া খিলঞ্জীয়া মানুহ যেতিয়া শক্তিশালী হয় তেতিয়াই কংগ্ৰেছে বেয়া পায় বাংলাদেশ পাকিস্তানৰ সমৰ্থনত চলে কংগ্ৰেছ দল কংগ্ৰেছে ভাল পোৱা বেয়া পোৱা চিন্তা কৰিবলৈ এতিয়া অৱকাশ নাই বুলি মন্তব্য পীযুষ হাজৰিকাৰ কংগ্ৰেছটো কেতিয়া সন্তুষ্ট কংগ্ৰেছে অসমীয়া মানুহ যেতিয়া শক্তিশালী হয় কংগ্ৰেছে বেয়া পায় খিলঞ্জীয়া যেতিয়া শক্তিশালী হয় কংগ্ৰেছে বেয়া পায় যে কংগ্ৰেছে বেয়া পোৱাক ভাল পোৱাক অসমীয়া ইমান গুৰুত্ব নিদিয়ে ভাৰতীয় ইমান গুৰুত্ব নিদিয়ে বাংলাদেশীয়ে গুৰুত্ব দিয়ে বাংলাদেশৰ পৰা কংগ্ৰেছ দল চলে তেওঁলোকৰ সমৰ্থন আহে পাকিস্তানৰ পৰা সমৰ্থন আহে গতিকে তেওঁলোকৰ কথা বহুত চিন্তা কৰিবলৈ আমাৰ এই মুহূৰ্তত অৱকাশ আছে বুলি মই নাভাবো আমি ৰাইজৰ কাৰণে কাম কৰি আছো কাম কৰি যাম কংগ্ৰেছটো কেতিয়া সন্তুষ্ট কংগ্ৰেছে অসমীয়া মানুহ যেতিয়া শক্তিশালী হয় কংগ্ৰেছে বেয়া পায়